তাত মূৰ ভৰাইছিলি বস্তু চাইছিলি চিধা কথা কৈ দে ইয়াত মূৰটো তাত মানে দাদা বেৰটো ভঙা আছিলে মই ভাবিলোঁ এনেই খালী ঘৰ এটা তাত এনেকুৱা নাই একো ঘৰত মই মানে এনেকুৱা মূৰটো অকল ভৰালোঁ ভৰাই খালি মূৰটো ভৰাই চালোঁ খালি মই একো লোৱা নাই দাদা মোৰ মূৰটো ভৰোৱা ভুল হৈ গ'ল মই আজিৰ পৰা এনেকুৱা নকৰোঁ তই লোহা লংকা কাৰোবাৰ কৰা নাই অঁ তই লোহা লংকা গাড়ী আনিছিল নাই আনিছিলোঁ ঠেলা গাড়ী আনিছিলি ঠেলা গাড়ী আনিব তই লোকৰ ঘৰৰ পৰা বস্তু চুৰ কৰিব আহিছ কিনিলোঁ মই কিনি তই লোকৰ মানুহ নথকা তাত কেলৈ সোমাইছিলি মানুহ এইপিনে আছে এইপিনে মানুহ মই আছে ভয় চালোঁ দাদা চুৰ কৰিব এতিয়া নাহিলোহেঁতেন দাদা ভালকে নাচ জপিয়া অলপ চেনেলটো খুলি ল চেনেলটো কিয় বেৰ ভাঙি ফুটা সোমাব জানো নাচিব নাজানো হা ভালকে নাচ দহটা 11টা 23লৈকে নাচি থাকে খেলি আছে নি 11টা 23লৈকে নাচি থাকে এটা নিহিলিবি আকৌ কথাটো কি হ'ল আমি কালি ইয়াতে বহি আছিলোঁ আমি কেইবাজনো ব্যক্তি ইয়াত বহি আছিলোঁ তেনেকুৱাতে আমি গম পালোঁ আমাৰ মানৱতা স্বাৰ্থ অফিচৰ কিনাৰতে এটা ঘৰ বনাই আছে এগৰাকী প্ৰবক্তা হয় নামটি চাৰিআলি তাৰপিছত দেখিলে এজন ল'ৰা আহিলে আহি পেলাই মানে তাতে যিটো গুদাম ঘৰ আছে গুদাম ঘৰটোত সি মানে বেৰখন ভাঙি পেলাই মূৰটো ভিতৰলৈ ভৰালে তাৰপিছত আমি পাছত গম পাইছোঁ যে আমি গৈ পেলাই দেখিলোঁ তাক চুৰ কোৱাৰ লগে লগে সি পলালে তাক গৈ পেলাই আমি বাওপুতিত ধৰা হ'ল পাছত তদন্ত কৰাৰ পিছত আমি দেখিছোঁ তাত মিস্ত্ৰীবিলাকে যিবিলাক মানে খানা বনায় কুকাৰ ডেক্সি চেক্সিবিলাক মানে সেইবিলাক সি অলৰেডি উলিয়াই মেলি ৰেডি কৰিলে আৰু যিগৰাকী মালিকনীগৰাকী কোৱা মতে সি আগতো তেনেকৈ মানে 2 বস্তামান হেৰি লৈ গৈছে মানে যিবোৰ লোহাৰ টুকুৰা ৰিং বনাই থয় সেই টিকনিকখিনি লৈ গ'ল আমি তাৰপিছত তাক খেদা গুড়া কৰি পেলাই ধৰি পেলাই তাক আমি শাস্তি প্ৰদান কৰিলোঁ তাক 2 ঘণ্টা সময় আমি তাক নচুৱালোঁ গান বজোৱালোঁ নচুৱালোঁ তাৰপিছত আমি তাক চাহ তাহ খোৱালোঁ ৰুটি চুটি খোৱালোঁ এটা বিহু গীত লগাই দিলে দি পেলাই তেনেহ'লে নচুৱাই পেলাই তেখেতক বাছ সেইটোৱে আমাৰ ফালৰ পৰা এইটো শাস্তি দিয়া হ'ল আচলতে আজিৰ তাৰিখত চুৰ বুলি ক'লে যিটো মাৰপিট কৰে এই মটৰটো কাটি আছিলে মটৰটো কাটি থাকোঁতে আমি গৈ পেলাই মানে দেখাইলোঁ দেখি পেলাই আমি নহয় মানে ল'ৰাখিনিয়ে দেখিলোঁ তাৰপিছত মই পাছত আহি পাইছোঁ তাৰপিছত তাক দেখিছোঁ তাক গান গোৱাই পেলাই তাক নচুৱাই আছে তাৰপিছত আৰক্ষীক গতাই দিলে চাহ তাহ খুৱাই মেলি ৰুটি চুটি ভালকৈ খুৱাই গতাই দিলে কিন্তু কথাটো হ'ল কি চুৰ বুলি ক'লে আচলতে মাৰপিট কৰা দেখোঁ আমি
তেনেকুৱা শিক্ষা দিয়াতকৈ এনেকুৱা কিছুমান শিক্ষা দি পেলাই তাক মানে দিয়াটো আমাৰ কাৰণে উচিত বুলি ভাবিছোঁ। সি হয়তো ভাবক যে মোৰ শাস্তি এইটো শাস্তি, তাৰ কাৰণে মানে মাৰপিটতকৈ এনেকুৱা শাস্তিবিলাক অলপ ডাঙৰ হয় বুলি ভাবোঁ।